Hello, my sweetheart, my student. কি খবৰ তোমালোকৰ? প্ৰথমেতো মোৰ পৰা তোমালোকে নমস্কাৰ গ্ৰহণ কৰিবা আৰু বহুতেই চৰি মই ইমানেই ব্যস্ততাৰ মাজত আছিলোঁ যে মই আজিলৈকে এটাও ভিডিঅ' বহু দিনৰ পৰা প্ৰায় বছৰ বছৰ হ'ব ভিডিঅ' মই এটাও আপলোড কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়াৰ পৰা কণ্টিনিউ ভিডিঅ' আহিব আৰু একেবাৰে খুব কনচিষ্টেঞ্চিভাৱে টাইম টু টাইম ভিডিঅ' দিম মই। আৰু তোমালোকে জাষ্ট এবাৰ মেথামেটিক্স মোৰ পৰা পঢ়ি চোৱা, দেখিবা যে তোমালোকৰ এই যিটো মেথামেটিক্স বস্তুটো, এই মেথামেটিক্স বস্তুটো ৰিয়েল লাইফত মই তোমালোকক ফিল কৰাই দিম যে একচুৱেলি মেথামেটিক্সটো হয় কি। আমি আৰু ইমান ডিটেইলছত পঢ়িম আৰু সেই ডিটেইলছত পঢ়াৰ পিছত মানে এবাৰ প্ৰথমে আমি কি কৰিম, ডিটেইলছত একেবাৰে ফৰ্মুলা তোমাৰ কেনেকৈ ড্ৰাইভ হয়, এক্সাম্পলছ, এক্সাৰচাইজ চব ভালকৈ একদম ডিটেইলছত এবাৰ আমি চিলেবাছ আমাৰ যিটো NCERT বুক আছে সেইটো আমি অল কমপ্লিট কৰিম। তাৰপিছত আমি কেইবাৰমান ৰিভাইজ কৰিম, মানে ভালকৈ ৰিভাইজ কৰিম আৰু তাৰপিছত আমি কিছুমান ট্ৰিক্স আৰু টেকনিক আমি ইউজ কৰিম। আৰু এনেকৈ যেতিয়া আমি ডিটেইলছত পঢ়িম, ডিটেইল ষ্টাডি কৰিম, আমি যেতিয়া ফৰ্মুলা ডেৰিভেশ্যন কৰিম, মানে ফৰ্মুলাটো আমি মুখস্থ নকৰোঁ, ৰাত্তা নামাৰোঁ যে ফৰ্মুলাটো কেনেকৈ একচুৱেলি ডেভেলপ কেনেকৈ হৈছে। তো এনেকৈ শিকিম আমি। এনেকৈ যেতিয়া শিকিম তেতিয়া কি হ'ব, আমাৰ মেথামেটিক্সটো একেবাৰে বেচিকৰ পৰা এডভান্সৰলৈকে একেবাৰে আমাৰ নিজৰ মনৰ লগত ফিল হ'ব। আৰু এনেকৈ যেতিয়া মেথামেটিক্সটো তোমালোকে ফিল কৰিবা তেতিয়া দেখিবা যে 100ৰ ভিতৰত 100 পাই যাবা। যোৱাবাৰ মোৰ ষ্টুডেণ্টে 100ৰ ভিতৰত 98, 99 পাইছে। 100 পোৱা নাই বাৰু, কিন্তু হ'লেওতো 100 পোৱাবলৈ ট্ৰাই কৰিছোঁ। 98, 99 পোৱাটো ভাল আৰু। তো তোমালোকেও পাবা, জাষ্ট তোমালোকে কি কৰিবা, মই যিখিনি পঢ়াম সেইখিনি জাষ্ট তোমালোকে ৰিভাইজ কৰি আহিবা। তোমালোকে চোৱা, মোৰ এতিয়া তোমালোকে ভাবিবা যে ছাৰজনে কি কি কৈ আছে, একো কৰিব নালাগে। মই ভিডিঅ' আপলোড কৰিম, সেই ভিডিঅ'খিনি তোমালোকে জাষ্ট কি কৰিবা, মানে ভিডিঅ'ত যিখিনি কনচেপ্ট থাকিব সেই কনচেপ্টখিনি জাষ্ট তোমালোকে ৰিভাইজে কৰি আহিবা। অ'কে, আৰু দেখিবা যে তোমালোকৰ মেথামেটিক্সটো একদম বেচিকৰ পৰা তোমালোকৰ এডভান্সলৈকে মই ৰিয়েল লাইফৰ লগত একেবাৰে ফিল কৰাই দিম। আৰু আগতে মই যিখিনি ভিডিঅ' দিছোঁ সেই এনেকুৱা তুমি কোৱালিটি নোপোৱা, ইয়াতকৈ বেটাৰ হ'ব। মোৰ ফোনৰ কেমেৰা কোৱালিটি এনেকুৱা অকণমান বেয়া আছে, প্ৰব্লেম। তো সেনেকুৱা আৰু ফোন এটা ল'ম বাৰু তোমালোকে যদি কোৱা। আৰু তোমালোকে মোক এইটোও জনাবা যে তোমালোকক বহীত শিকাম নে বৰ্ডত শিকাম, মোৰ ফেচ দেখুৱাই শিকাম নেকি ফেচ নেদেখুৱাকৈ। ঠিক আছে, আৰু আমি খুব কনচিষ্টেঞ্চি কাম কৰিম। মই অলৰেডি এখন স্কুলত সোমাই আছোঁ এতিয়া, তো অকণমান টাইম ৱেষ্ট হয় তাতো, ক্লাছ আছে। মই নিজেও এটা ষ্টুডেণ্টে হয়, আৰু ষ্টুডেণ্ট হোৱাৰ কাৰণে কি হ'ল, ইমান দিন ধৰি মই এটাও ভিডিঅ' আপলোড কৰিব পৰা নাই। কিন্তু এতিয়াৰ পৰা ডেইলি আমি আপলোড কৰিম। তো সেইটোৱে বেছিক কথা আছিলে, মই জনাই দিলোঁ তোমালোকক, ভালকৈ কিবা কৰিবা। আৰু তোমালোকে মোক জনাবা যে কেনেকুৱা টাইপৰ কি হয়, কি কেনেকৈ ছাজেষ্ট কৰিবা মোক যে ছাৰ বৰ্ডত বনাব লাগিব নে বহীত নে ক'ত, কি চব ক'বা, মই সেইমতে বনাম। ঠিক আছে, তো এইটোৱে ছাপোৰ্ট কৰিবা প্লিজ। তো মেথামেটিক্সটো মই 100 মাৰ্ক পোৱাই দিম, এইটো মোৰ গেৰাণ্টি হয়। তোমালোকে জাষ্ট ফিল কৰিবা, তোমালোকে জাষ্ট পঢ়ি চোৱা মোৰ পৰা মেথামেটিক্স, চাবা 100 মই পোৱাই দিম। অ'কে, বাই বাই।